বিধানসভা সমষ্টিৰ ৰেচাৰ কেম্পত নিৰ্বাচনী বিধি উলংঘা নিৰ্বাচনী প্ৰচাৰ অভিযানৰ অন্ত পৰাৰ পিছতো নিশা ঘৰে ঘৰে গৈ প্ৰচাৰ চলোৱাৰ অভিযোগ অংগত প্ৰাৰ্থী নবীউল্লাহ আলীয়ে ৰাজ্যত দ্বিতীয় পৰ্যায়ত অনুষ্ঠিত হ'ব লগা প্ৰচাৰ অভিযানৰ সোমবাৰে বিয়লি অন্ত পৰে কিন্তু ইয়াৰ পিছতো সমষ্টিটোৰ অন্তৰ্গত বৰডাংগিৰি কুচিগাঁও পঞ্চায়তৰ আঞ্চলিক সদস্য পদৰ প্ৰাৰ্থী নবীউল্লাহ আলীয়ে নিশাৰ ভাগত প্ৰচাৰ চলোৱাৰ অভিযোগ উত্থাপন হৈছে অভিযোগ মতে নবীউল্লাহ আলীয়ে যোৱা নিশা ইছাৰ কেম্পত কেইবাটাও ঘৰত গৈ প্ৰচাৰ চলায় স্থানীয় লোকৰ খবৰৰ ভিত্তিত বিৰোধী কংগ্ৰেছ দলৰ প্ৰাৰ্থীগৰাকীৰ একাংশ সমৰ্থক তথা দলীয় কৰ্মীয়ে ইছাৰ কেম্পত গৈ নবীউল্লাহ আলীক এটা পৰিয়ালত প্ৰচাৰ চলাই থকা অৱস্থাত প্ৰত্যক্ষ কৰে বিৰোধী প্ৰাৰ্থীগৰাকীৰ সমৰ্থকে এই বিষয়ে প্ৰশ্ন কৰাত নবীউল্লাহ আলীয়ে পৰিয়ালটো তেওঁৰ আলহী হয় আৰু আলহীৰ ঘৰত অহা বুলি কৈ নিৰ্বাচনীৰ প্ৰচাৰ যে চলোৱা নাই সেয়া প্ৰতিবন্ধ কৰিবলৈ অপচেষ্টা কৰে ইয়াৰ পিছতে কি আলহী হয় বুলি পৰিয়ালৰ এগৰাকী সদস্যক সোধাত একো আলহী নহয় বুলি জনায় এনে পৰিস্থিতি নিৰ্বাচনী বিধি উলংঘা কৰি প্ৰচাৰ চলোৱা নবীউল্লাহ আলীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিবলৈ জিলা প্ৰশাসন তথা নিৰ্বাচন আয়োগক দাবী জনাইছে কংগ্ৰেছ কৰ্মীকেইজনে বৰ্ডাংগিৰি আঞ্চলিক পৰা প্ৰাৰ্থীয়ে নবীউল্লাহ আলীয়ে আমি এটা ইনফৰমেশ্যন পাইছিলোঁ ইছাৰ কেম্পত গাঁৱত কি প্ৰচাৰ চলাই আছিলে তো আমি ইনফৰমেশ্যনটো লৈ আমি গ'লোঁ যোৱাত দেখা পালোঁ 2-3 ঘৰ মানুহ ঘৰত আমি চালোঁ তাৰপিছত ভিডিঅ' বনালোঁ তো 4টা বজাৰ পিছত মানে কোনো কেণ্ডিডেট ওলাব নোৱাৰে বুলি কৈছিলে এটা প্ৰট'কল বান্ধি দিয়া হৈছিলে তো প্ৰট'কলটো মানে নবীউল্লাহ মানে হেৰি কৰিলে আৰু প্ৰট'কলটো নামানিলে তো সেইটো হিচাপত আমি ভিডিঅ' বনালোঁ আমি ধৰিলোঁ তেখেতক তাৰপিছত মানুহ ঘৰত সুধিলোঁ তাক যেতিয়া ভিডিঅ'টো বনালোঁ সি কৈছে মই আলহী হয় মানুহ ঘৰত য'ত বহি আছিলে তেখেতসকলক সুধিলোঁ আপোনালোকৰ কিবা আলহী ৰিলেটিভ হয় নেকি কৈছে আমাৰ একো নহয় তেখেত আহিছে আমি বহিব দিছোঁ ইলেকশ্যনৰ কথা আমাক কৈ আছে সেইখিনিয়ে আৰু তাৰপৰা আমি যেতিয়া হেৰি কৰিলোঁ তাৰপিছত সিহঁতে তাৰ পৰা পলায় তো এইখিনি আমাৰ অনুৰোধ থাকিলে আৰু মানে কি জিলা কমিশ্যনাৰ ইফালৰ পৰা গোটেইখিনি ক'লোঁ মানে হেৰি হ'ল নবীউল্লাহ জানো হেৰি কৰে জলদি একশ্যনটো লয় সেইখিনিয়ে আৰু যিহেতু নিৰ্বাচনী বিধি উলংঘা কৰিছে তো জিলা মানে কমিশ্যনাৰ হেৰি এইটোও কোৱা গ'ল যে ইমিডিয়েট একশ্যন ল'ব লাগে আৰু নবীউল্লাহৰ বিৰুদ্ধে নিৰ্বাচন আয়োগৰ যিহেতু উলংঘা কৰিছে তো নিৰ্বাচন মানে হেৰি নবীউল্লাহ ইমিডিয়েট মানে একশ্যনটো ল'ব লাগে নিউজ ডেস্ক ৰিপোৰ্ট গ্লোবেল এনি